পদ লাভ কৰিয়ে AJYCPৰ সাধাৰণ সম্পাদক বিজন বায়নে সেৱা ললে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলীৰ ভৱানীপুৰ শ্বহীদ বেদীত। নিজৰ উপজা গাঁও সৰুপেটাত AJYCPৰ সাধাৰণ সম্পাদক বিজন বায়নক উষ্ম আদৰণি। পাঠশালাৰ বৰ্তমানৰ বাসগৃহৰ পৰা বৃহৎ ৰেলী কৰি সৰুপেটালৈ আদৰে সাধাৰণ সম্পাদকজনক। ইয়াৰ পাছতে স্থানীয় দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাই জাতীয়তাবাদী নেতাগৰাকীক। মূল কথা হ'ল যে 3, 4 আৰু 5 তাৰিখ গোলাঘাটত অনুষ্ঠিত হোৱা একবিংশতিতম প্ৰতিনিধি সভাই আমাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ ইতিমধ্যে অৰ্পণ কৰিছে। আমি প্ৰতিনিধি সভাত অনুষ্ঠিত হৈ যোৱা যিখিনি সিদ্ধান্ত আছে সেই সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে জানে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা ডিচিপ্লিন অৰ্গেনাইজেশ্যন আৰু প্ৰতিনিধি সভা বা আমাৰ কাৰ্যনিৰ্বাহকে যিখিনি পথ নিৰ্দেশনা দেখুৱাই দিয়ে সেই পথ নিৰ্দেশনা লৈয়ে আমি কাম কৰি আহিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি মূল দীৰ্ঘম্যাদী দাবী আছে এই দাবীখিনিৰ ওপৰতো আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী হওক বা ন্যায়ালয়ৰ যিখিনি কাৰ্যসূচী আছে এই কাৰ্যসূচীখিনি গ্ৰহণ কৰা হ'ব। গতিকে আমি আশা ৰাখিছোঁ যে জাতীয় জীৱনৰ এই সংকটপূৰ্ণ সময়ত আমাক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি মূল নেতৃত্বৰ হিচাপে আমাৰ সংগঠনটোৰ প্ৰতিগৰাকী কৰ্মীয়ে আমাৰ ওপৰত থকা আস্থা আৰু বিশ্বাসেৰে আমাক দায়িত্বভাৰ অৰ্পণ কৰিছে। গতিকে প্ৰতিজন সতীৰ্থৰে যি বিশ্বাস আস্থা আগত ৰাখি আমি কাম কৰিবলৈ চেষ্টা কৰিম আৰু অসমৰ জনসাধাৰণৰ যিখিনি মূল সমস্যা আছে ই ভাষাৰ ক্ষেত্ৰতে হওক ই কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ 101টা সমস্যাৰে আজি অসমীয়া জাতিয়ে জৰ্জৰিত হৈ আছে। গতিকে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমাক দায়িত্ব দিছে। গতিকে প্ৰতিজন সতীৰ্থৰে দিহা পৰামৰ্শ অসমৰ জাতীয় জীৱনক যিখিনি হওক ব্যক্তিয়ে ইতিমধ্যে নেতৃত্ব প্ৰদান কৰি আহিছে এই সমাজ জীৱনকে হওক এই বৈদিক ক্ষেত্ৰখনকে তেওঁলোকৰ লগত আলোচনা কৰিম, তেওঁলোকৰ দিহা পৰামৰ্শ মতে কাম কৰিম। আৰু ইতিমধ্যে আপোনালোকে জানে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৱাবাৰৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া পুনৰবাৰ সভাপতি হৈছে। মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া পুনৰবাৰ মুখ্য উপদেষ্টা তেওঁ পদটো লাভ কৰিছে বা তেওঁ সক্ষম হৈছে। গতিকে এই সকলোখিনি মানুহ যথেষ্ট অভিজ্ঞৰে পুষ্ট। গতিকে আমি দেখিছোঁ যে এইসকলৰ যি দিহা পৰামৰ্শ এই দিহা পৰামৰ্শ আমি আগত ৰাখিম। বজালিৰ পৰা হিৰণ্য কলিতাৰ ৰিপৰ্ট, এনি পলিটিকেল।